এটা এনেকুৱা সমষ্টি হ'ল য'ত দুজন কংগ্ৰেছ আমাৰ দিছপুৰ আৰু দুইজন কংগ্ৰেছক প্ৰতিহত কৰাৰ কাৰণে মোক ভগৱানে কৈছে যে তোৰ এইটো দায়িত্ব আছে, বহুত কাম আছে দেশ আৰু জাতিৰ কাৰণে, আৰু সেইকাৰণে আজি মোৰ মুক্ত মনেৰে আহিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আশীৰ্বাদ যাতে ৰাইজেও কৰিছে দেখিছোঁ। আজি মনোনয়ন পত্ৰ দিবলৈ মই মানে অলপমান এটা কথা কওঁ আজি, যে মই মনে মনে আহিছোঁ, বুজি পাইছে? ক'ত বা কি কৰে, ৰাস্তাত বা ক'ৰ পৰা কি কৰি উঠাই লৈ যায়, কি কেছ দিয়ে, ইয়াত আহিয়ে পাব নিদিব পাৰে, মোৰ এইটো বিশ্বাসে নাই। তাৰমানে আমাৰ তেৰা বাপৰে ভাবুকিটো বহুত আহিছে, সেইবিলাক ভাবুকি মই ভয়ো নকৰোঁ, মই কেয়াৰে নকৰোঁ। কিন্তু যদি কিবা কাৰণত ধৰি ইয়াত আহিব নোৱাৰা অৱস্থা কৰি থৈ দিয়ে আৰু 3টা বজাৰ পিছত মোক এৰি দিয়ে, বুজা নাই? সেনেকুৱা সেইটো যিহেতু তেওঁৰ এনেকুৱা তেৰা বেকা ৰাস্তা লৈয়ে, সেইকাৰণে কৈছোঁ আজিৰ দিনটো অন্তত, সেইকাৰণে মই মোৰ সমৰ্থকবিলাকক কৈছোঁ যে বেছি চিন্তা কৰিব নালাগে, আমি হৈ হল্লা নকৰোঁ, আৰু মই যাই অন্তত নমিনেশ্যনখন দি আহোঁ, আৰু সেইকাৰণে আহিছোঁ। নিশ্চিতভাৱে মই ইতিমধ্যে যিটো অকলে ঘোষণা কৰিছিলোঁ যে দল গঠন কৰিম, সেই দলটোৰ নামো মই অকলে ভাবি থৈ দিছোঁ, তৃণমূল বিজেপি। আৰু অসমৰ যিমান মূল্যতে ফোন আহিছে, আজি নমিনেশ্যন দিয়াৰ পিছত দ্বিতীয় পৰ্যায়ৰ এই ন্যায় যুদ্ধৰ কাৰণে মই সদা প্ৰস্তুত হৈ আগবাঢ়ি যাম। এটা এনেকুৱা সমষ্টি হ'ল য'ত দুজন কংগ্ৰেছ আমাৰ দিছপুৰ আৰু দুইজন কংগ্ৰেছক প্ৰতিহত কৰাৰ কাৰণে মোক ভগৱানে কৈছে যে তোৰ এইটো দায়িত্ব আছে, বহুত কাম আছে দেশ আৰু জাতিৰ কাৰণে, আৰু সেইকাৰণে আজি মোৰ মুক্ত মনেৰে আহিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আশীৰ্বাদ যাতে ৰাইজেও কৰিছে দেখিছোঁ। আজি মনোনয়ন পত্ৰ দিবলৈ মই মানে অলপমান এটা কথা কওঁ আজি, যে মই মনে মনে আহিছোঁ, বুজি পাইছে? ক'ত বা কি কৰে, ৰাস্তাত বা ক'ৰ পৰা কি কৰি উঠাই লৈ যায়, কি কেছ দিয়ে, ইয়াত আহিয়ে পাব নিদিব পাৰে, মোৰ এইটো বিশ্বাসে নাই। তাৰমানে আমাৰ তেৰা বাপৰে ভাবুকিটো বহুত আহিছে, সেইবিলাক ভাবুকি মই ভয়ো নকৰোঁ, মই কেয়াৰে নকৰোঁ। কিন্তু যদি কিবা কাৰণত ধৰি ইয়াত আহিব নোৱাৰা অৱস্থা কৰি থৈ দিয়ে আৰু 3টা বজাৰ পিছত মোক এৰি দিয়ে, বুজা নাই? সেনেকুৱা সেইটো যিহেতু তেওঁৰ এনেকুৱা তেৰা বেকা ৰাস্তা লৈয়ে, সেইকাৰণে কৈছোঁ আজিৰ দিনটো অন্তত, সেইকাৰণে মই মোৰ সমৰ্থকবিলাকক কৈছোঁ যে বেছি চিন্তা কৰিব নালাগে, আমি হৈ হল্লা নকৰোঁ, আৰু মই যাই অন্তত নমিনেশ্যনখন দি আহোঁ, আৰু সেইকাৰণে আহিছোঁ। নিশ্চিতভাৱে মই ইতিমধ্যে যিটো অকলে ঘোষণা কৰিছিলোঁ যে দল গঠন কৰিম, সেই দলটোৰ নামো মই অকলে ভাবি থৈ দিছোঁ, তৃণমূল বিজেপি। আৰু অসমৰ যিমান মূল্যতে ফোন আহিছে, আজি নমিনেশ্যন দিয়াৰ পিছত দ্বিতীয় পৰ্যায়ৰ এই ন্যায় যুদ্ধৰ কাৰণে মই সদা প্ৰস্তুত হৈ আগবাঢ়ি যাম।